শোণিতপুৰৰ বালিপাৰাত ৩০৫ গৰাকী ভূমিৰ পট্টা বিতৰণ। শোণিতপুৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বালিপাৰাৰ পাটগাঁৱৰ প্ৰেক্ষাগৃহত আজি ৰঙাপাৰা সমষ্টিৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ আৰু ভূমিহীন সৰ্বমুঠ ৩০৫ গৰাকী লোকক মাতৃৰ পট্টা প্ৰদান কৰে সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে। বিধায়কগৰাকীয়ে এনেদৰে পট্টা প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়। মিছন বসুন্ধৰা 3.0 অধীনত ভূমিপট্টা প্ৰদান অনুষ্ঠানত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ক্ষীৰোদ কমল হাজৰিকা, ৰঙাপাৰা সমজিলা আয়ুক্ত সংস্কৃতি চমনীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল, দলীয় নেতাকৰ্মী ও স্থানীয় ৰাইজ উপস্থিত থাকে। হয়, বসুন্ধৰা 3ৰ যোগেদি আজি আমাৰ ৰঙাপাৰা সমষ্টিৰ প্ৰায় 157খন অনুষ্ঠান আৰু প্ৰতিষ্ঠানক আজি ভূমিপট্টা প্ৰদান কৰা হয় আৰু লগতে ব্যক্তিগত প্ৰায় 450 ভূমিপট্টা আজি প্ৰদান কৰা হয়। প্ৰথম কথা হ'ল যে ইয়াৰ পূৰ্বে কোনো মুখ্যমন্ত্ৰীয়ে হয়তো কেতিয়াও তেনেধৰণৰ কথা ভবা নাছিল যে অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ ভূমিৰ তেওঁলোকৰ নামত আছেনে নাই। আজি যুগ ধৰি কিছু শতবাৰ্ষিকী গঢ়া বিদ্যালয় আছে, মহাবিদ্যালয় আছে বা আমাৰ যুগ ধৰি চলি অহা আজি আমাৰ আধ্যাত্মিক অনুষ্ঠানসমূহ আছে। সেই অনুষ্ঠানসমূহৰো ভূমিৰ পট্টা তেওঁলোকৰ নিজৰ নামত নাছিল বা অনুষ্ঠানটোৰ নামত নাছিল। আজি বসুন্ধৰা 3ৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ যোগেদি আজি এই তেওঁলোকে ভূমিৰ পট্টাটো পাবলৈ কাৰণে সক্ষম হৈছে। আৰু এটা পৰিচয়, এটা আইডেণ্টিটি, এটা স্বীকৃতি আৰু চবতকৈ ডাঙৰ কথাটো হ'ল যে এই চৰকাৰখনৰ যোগেদি আমি যদি চাবলৈ যাওঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ভূমিপুত্ৰসকলৰ ভূমিৰ অধিকাৰ নাছিল অসমত, আৰু ভূমিৰ পুত্ৰক দিয়াৰ এটা ডাঙৰ সিদ্ধান্ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। আৰু সেইকাৰণে হয়তো অসমবাসীৰ আশীৰ্বাদ তেখেতৰ লগত সদায় থাকিব। পূৰ্বৰ চৰকাৰ কোনো কেতিয়াও ভবা নাছিল। ক্ষুদ্ৰ সূক্ষ্ম কথা, কিন্তু আটাইতকৈ ডাঙৰ কথা, মানুহৰ আজি যুগ ধৰি এটা মাটিত মানুহে বসবাস কৰি থাকে, কিন্তু তাৰ কাগজ পত্ৰ নথকাৰ কাৰণে কেতিয়াবা সেই মাটিৰ বাবে তেওঁ কম্পেনচেশ্যনৰ পৰা বঞ্চিত হৈ যায়। সেই মাটিৰটো কোনোবাই বেলেগে লুণ্ঠন কৰি লৈ যোৱা আমি দেখিবলৈ কাৰণে সক্ষম হৈছোঁ। সেইকাৰণে কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এক পৰিৱেশ নিৰ্মাণ কৰিছে অসমত, সকলোৰে বাবে অধিকাৰ আজি বিশেষকৈ ভূমিৰ অধিকাৰটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অসমৰ ৰাইজে সদায় বিচাৰিছে অসমৰ নেতৃত্ব যাতে তেখেতে লওক আৰু এনেকৈ অসমখনক আগুৱাই লৈ যাওক। বালিপাৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज, जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।